নমস্কাৰ প্ৰিয় দৰ্শক, মই পুনৰ আহিলোঁ আপোনালোকৰ মাজলৈ অন্য এটি ভিডিঅ' লৈ। আপোনালোকক আগৰ ভিডিঅ'ত কৈছোঁৱে যে আব্দুল ৰহমানত আহিব আৰু মই ঘৰৰ ফ্ৰেম বনাম। এই ফ্ৰেমকেইটা দেখিছে, এই ফ্ৰেমকেইটা কালি বনোৱা হৈ গ'ল। এই 3টা ফ্ৰেম বনাইছোঁ আৰু এই ঘৰৰ ভেটিটো দেখিছে, নিৰ্মাণ কৰি থকা হৈছে। বাৰু যিয়ে নহওক, আজিৰ ভিডিঅ'টো এটি বিশেষ ভিডিঅ' হ'বলৈ গৈ আছে। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু আপোনালোকে জনাম, নিশ্চয় আপোনালোকে জানিব। আজিৰ ভিডিঅ'টো যিসকল ব্যক্তিয়ে নিজৰ জীৱনক লৈ অহংকাৰ কৰে, গৌৰৱ কৰে, সেইসকল ব্যক্তিক লৈ আজি এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। ধন টকা পইচা লৈ মানুহ অন্ধ হৈ যায়, আনৰ কথা নাভাবে, দুখীয়াসকলৰ কথা নাভাবে। সেই ধনী ব্যক্তিসকলক লৈ আজি এই ভিডিঅ'ৰ জৰিয়তে কেইটামান প্ৰশ্ন কৰিব বিচাৰিছোঁ। ভাইহঁত, ধন টকা পইচাই মানুহৰ জীৱন নহয়, গতিকে দুখীয়া পৰিয়ালসকলৰো কথা এবাৰ হ'লেও ভাবিব লাগে। তোমালোকে বিলাসী জীৱন যাপন কৰিছা, ঠিকেই আছে, ভাল লাগিছে, কাৰণ তোমালোকৰ যিহেতু জীৱন ধাৰণে তেনেকুৱা। কিন্তু এটা কথা ৰাইজ মন কৰিছেনে, সেই বিলাসী জীৱন যাপন কৰা সেই ব্যক্তিসকলে যিটো সময়ত বিয়া পাতিবলৈ, ছোৱালী চাবলৈ, বিয়া পাতিবলৈ ছোৱালীৰ ঘৰলৈ যায় আৰু সুন্দৰভাৱে এটা পৰিয়ালত ছোৱালীগৰাকী বিবাহ কৰায়, সেই ধনী ব্যক্তিসকলে বহুত ধন টকা পইচাৰ কথা কয় যে মোৰ বিলাসী অট্টালিকা আছে, বিলাসী বাহন আছে, ধন টকা পইচাৰ কোনো ধৰণৰ অভাৱ নাই। কিন্তু এবাৰো নকয় যে তোমালোকে মোক যৌতুক দিব নালাগে, যৌতুক নালাগে বুলি নকয়। কিন্তু সিহঁতে অহংকাৰ কৰে, ধন টকা পইচাৰ কথা কয়, বিলাসী অট্টালিকাৰ কথা কয়। কিন্তু সেইসকল ব্যক্তিয়ে বিয়াৰ পিছত সেই ছোৱালীগৰাকীয়ে অনা এই বিচনাখনত শুৱে, ৰাতি হ'লে সেই ছোৱালীগৰাকীয়ে অনা বিচনাখনত শুৱে। ক'ত গ'ল তোমালোকৰ অহংকাৰ, ক'ত গ'ল তোমালোকৰ ধন টকা পইচা? ইমান দিনে তোমালোকে ধন টকা পইচা, বিলাসী জীৱন যাপনৰ কথা কৈ আহিছিলা, কিন্তু ৰাতি সেই যিজনী আনৰ ঘৰৰ পৰা তোমালোকে বোৱাৰী কৰি আনিলা, সেই বোৱাৰীগৰাকী অনা সেই বিচনাখনত কিয় শুব লগা হ'ল? কিন্তু মই আচলতে মোৰ মিছেছে লৈও অহা নাই, যিহেতু মই মিছেছক মানে আমাৰ বিবাহ হোৱা নাই, প্ৰেম বিবাহ হৈছে, পলুৱাই আনিছিলোঁ। সেয়েহে এই বিচনা কিন্তু মই নিজে বনোৱা বিচনা। আৰু মই সেই যিসকল ব্যক্তিয়ে আজি ধুমধামেৰে বিয়া পাতিছে, সেইসকল ব্যক্তিলৈ মোৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। ইমান অহংকাৰী হ'ব নালাগে, কাৰণ ৰাতিপুৱা শুই উঠি এই আলনাডালতে তোমালোকে কাপোৰ ধোৱা। এই কিন্তু আলনাডাল সেই কইনাগৰাকী বা সেই মহিলাগৰাকী অনা সেই আলনাডালতে কাপোৰ ধুবলগীয়া হয়। সেই সময়ত ভাবি চাব লাগে, আচলতে প্ৰত্যেকজন সচেতন ব্যক্তিয়ে ভবাটো দৰকাৰ। ৰাতিপুৱা শুই উঠি ব্ৰাছ কৰোঁতে এই ড্ৰেছিংখন যে আছে, এই ড্ৰেছিংখনো কিন্তু যৌতুকত লৈ অহা সেই বোৱাৰীগৰাকীৰে হয়। আৰু বোৱাৰীগৰাকীক সেই পৰিয়ালটোৱেই কত যে নিৰ্যাতন চলায়, কিন্তু তোমালোকে যৌতুকত লৈ অহা সেই বিচনাখনত খোৱা, যৌতুকত লৈ অহা সেই আলনাডালতে কাপোৰ ধোৱা, যৌতুকত লৈ অহা সেই ড্ৰেছিংখনতে, আলমিৰাটোতে তোমালোকৰ
যাৱতীয় নথি পত্ৰৰ পৰা আদি কৰি সকলো থোৱা। গতিকে সেই বোৱাৰীসকলৰ কথাও এবাৰ ভাবিব লগা বিষয়। যিসকল বোৱাৰী তোমালোকৰ আজি বোৱাৰী হৈ আহিছে, তেওঁলোকো বহুত দুখীয়া পৰিয়ালৰ পৰা আহে। সেই তেওঁলোকৰ মাক দেউতাকে বহুত ধন টকা পইচা খৰচ কৰি বিবাহ দিবলগীয়া হয়। সিহঁতৰ ভেটিৰ মাটি বিক্ৰী কৰিও আচলতে সেই ছোৱালীগৰাকীক আনৰ ঘৰলৈ উলিয়াই দিয়ে বোৱাৰী হিচাপে। গতিকে এবাৰ সেই দুখীয়া পৰিয়ালসকলৰ কথা নিশ্চয় ভবা দৰকাৰ। সেই অহংকাৰী, সেই গৌৰৱী আমাৰ মানৱ সভ্যতাই আজি কোন দিশত গতি কৰিছে। গতিকে প্ৰত্যেকজন আমাৰ মানুহে ভবাটো দৰকাৰ, বিশেষকৈ পুৰুষ সমাজে ভবাটো দৰকাৰ। গতিকে দিনক দিনে যিহেতু নাৰী নিৰ্যাতন বাঢ়ি গৈছে, যৌতুকক লৈ বিভিন্ন ধৰণৰ নিৰ্যাতন চলোৱা হৈছে, এইবোৰ কথা একবাৰ ভাবিব, যাতে সেই পৰিয়ালটো মানে সুন্দৰভাৱে জীয়াই থাকিব পাৰে। আৰু যিহেতু তোমাৰ ধন টকা পইচা দৌলত আছে, তোমালোকে নিজে ক্ৰয় কৰি অনা বিচনাখনত শোৱাৰ কাৰণে এবাৰ ভাবা, যাতে সেই অহংকাৰী পুৰুষসকলে নিজে অনা বিচনাখনত নিজে শুব পাৰে। আজি সেইসকল ব্যক্তিলৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। কাকো আঘাত দিবৰ কাৰণে এই ভিডিঅ'টো আচলতে প্ৰস্তুত কৰা হোৱা নাই। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু পৰৱৰ্তী সময়ত মোৰ ভিডিঅ'সমূহ চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।